আমাৰ ঢিং সমষ্টি, ৰূপহী সমষ্টি, চামগুৰি সমষ্টিৰ এই তিনিওটা সমষ্টিত মহিলা উদ্যমিতা আঁচনি আমি লোকক বিধানসভা নিৰ্বাচনৰ আগত দিয়া নাছিলোঁ। দিম আৰু তিনিটা সমষ্টিৰ প্ৰায় ৭৫,০০০ মহিলাই এই ধন লাভ কৰিব। মই কিন্তু এটা কথা, মই দিয়া ৰিপৰ্টৰ ওপৰতে মহিলা উদ্যমিতা আহিব নাহিব। মই গাৰ্জিয়ান মিনিষ্টাৰ কি কৰে, লাগিব নালাগিব কওক? লাগিব নালাগিব? দীপলু তুমি বিধায়ক আছিলা, লাগিব নালাগিব? সঁচাকৈ লাগিব? মই দুটা লাগিবনে? মই চবকে সুধি লৈছোঁ, দিব লাগিবনে? যিটো আপুনিতো গাৰ্জিয়ান দিয়াৰ লাগিব, যিটো গোস্বামীয়ে কৈছে একদম লাগিব, লাগিবতো। এতিয়া অলপ পইচাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ গোটেই কেইজন ইয়াতে জড়িত বিধায়ক, সাংসদ, মানে জড়িত কৈছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াতে সাংসদ আছিল, দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াতে বিধায়ক আছিল, জিতু গোস্বামী ডাঙৰীয়াই বিধায়ক খেলিছিল। এতিয়া যদিও বহনপুৰৰ বিধায়ক, তেখেতৰ আপোনালোকৰ চোৱা চিতা দায়িত্ব তেওঁলোকেও লয়। গতিকে তিনিওজনে কৈছে যে চামগুৰিত অতি সোনকালে মহিলা উদ্যমিতাৰ আঁচনি দিব লাগে আৰু দি আপোনালোকক দেখাম, মই আপোনালোকক প্ৰতিশ্ৰুতি দিম। আপোনালোকক মহিলা উদ্যমিতাৰ আঁচনি হিমন্ত বিশ্ব শৰ্মাই দিব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই ভাষণ দিলে আপোনালোকে কংগ্ৰেছক ভোট দিব। সেইটো হ'ব নেকি কওক? হ'ব নেকি কওক? নে গৌৰৱ গগৈ ডাঙৰীয়া আহিলে চব উঠি ভাঙি যাব? কোনটো কৰিব কওক? হা, খেদি দিব? এটা শব্দটো মই নকওঁ, মোৰ মুখৰ পৰা ওলোৱাটো বেয়া। মই কোৱা নাই যে মই কোৱা নাই, আপোনালোকে কৈছে, মই এইবিলাক কথা নকওঁ। খেদি দিম বুলি আপোনালোকে কৈছে, মই কোৱা নাই। কিন্তু খেদি দিম বুলি আপোনালোকে কৈছে, মই কোৱা নাই। মই তেনেকুৱা কথা নকওঁ, কিন্তু অনুৰোধ কৰিছোঁ, আমি আকৌ কৈছোঁ, অহা ২০ দিনৰ ভিতৰত চামগুৰিত, ৰূপহীত আৰু আমাৰ ঢিং সমষ্টিত মহিলা উদ্যমিতাৰ ৭৫,০০০ মহিলাক ১০,০০০কৈ টকা দিম। এটাই মাত্ৰ অনুৰোধ, আপোনালোকে এই লোকসভা তামোললৈকে আমাক ভোট দিব। মই আকৌ কৈছোঁ, এই লোকসভা নিৰ্বাচনত আমাৰ হাৰিলে একো নাযায়, যাব নেকি কিবা? এই তিনিটা সমষ্টিৰ মহিলাই পাব ১০,০০০ টকা, ঢিং, ৰূপহী আৰু চামগুৰি। আজি আৰু কালিৰ দিনৰ ভিতৰত, আজি হৈছে ২০ তাৰিখ, অহাকালি হৈছে ২১ তাৰিখ, দিনৰ ১০ বজাত মহিলাই পাব ১০,০০০ টকা। হাজাৰ হাজাৰ মহিলাৰ বাবে আজিৰ এটা গুৰুত্বপূৰ্ণ আঁচনি লৈ আহিছোঁ। আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০ টকা পোৱা নাই, তেওঁলোকে আজি আৰু কালি দিনৰ ভিতৰত পাব ১০,০০০ টকা।